অ খিলদা আপুনি যদি অসমত কেনেবাকে মুখ্যমন্ত্ৰী হয় নহয় প্ৰথমে কি কৰিবনো? মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰ মান ফাঁচি দিলোহেঁতেন। আচ্ছা 27 বাৰ? এবাৰ নময় নেকি? 27 বাৰ হে হৈ ঐ মামা হা অখিলদাই যদি কেনেবাকে নহয় মুখ্যমন্ত্ৰী হয় প্ৰথমতে আপোনাকে বোলে ফাঁচি দিব। এবাৰ দুবাৰ নহয় 27 বাৰ। সঁচাই ৰুণক আপুনি শুনি লওক ক। মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰ মান ফাঁচি দিলোহেঁতেন। পাগলাই নেকি? মই তাকে ভাবিছো 27 বাৰ ফাঁচি দিলেতো সেইটো পাগলাই হ'ব লাগিব না। তাকে এতিয়া আপুনি কি ক'বনো অখিলদা কওকচোন। অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলো, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। আমি নাজানো নহয়, মানুহে যি কয় তাকে হয় বুলি ভাবো। কি কবি আকৌ তাকৈ মানুহে এয়া লৰা যে আমি যিও হয় বুলি ভাবো আৰু মামা অখিলদা কি কৰিব এতিয়া আপুনি? সেনেকে কাটিলে বেয়া নালাগিব নে? তেজ ওলাব নহয়। বেলেগ কিবা এটা কওক নহলে। মাৰি ঠেং ভাঙি দিম।